যৌন কেলেংকাৰীত নাম সাঙুৰ খাইছে বিটিআৰ বিজেপি নেতা অৰূপ কুমাৰ দে। কিশোৰী অশ্লীল ইংগিত দিয়াৰ অভিযোগ অৰূপ দেৰ বিৰুদ্ধে। কিশোৰীগৰাকীৰ সৈতে অশ্লীল বাৰ্তালাপৰ অভিযোগ অৰূপ দেৰ বিৰুদ্ধে। পলাই ফুৰিছে বিটিআৰ বিজেপি নেতা অৰূপ কুমাৰ দে। কিশোৰীগৰাকীৰ সৈতে অৰূপ দেৰ অশালীন বাৰ্তালাপৰ স্ক্ৰীনশ্বট ভাইৰেল। বিটিআৰৰ অন্যতম প্ৰভাৱশালী বিজেপি নেতা অৰূপ কুমাৰ দে। প্ৰমোদ বড়োৰ বিটিচি পৰিষদীয় চৰকাৰৰ EM অৰূপ দে। ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত বিষয়টোক লৈ মুখ খুলিলে অৰূপ দে। সমগ্ৰ ঘটনা ষড়যন্ত্ৰ আখ্যা বিতৰ্কিত বিজেপি নেতাজনৰ। ষড়যন্ত্ৰমূলকভাৱে তেওঁৰ নামত স্ক্ৰীনশ্বট ভাইৰেল কৰা বুলি দাবী অৰূপ দে। ময়ে চাইছোঁ স্ক্ৰীনশ্বট ভাইৰেল হৈছে মোৰ নামত অৰূপ কুমাৰ দে। এটাত লিখা আছে অৰূপ আৰু এটাত লিখা অৰূপ কুমাৰ দে। কিছুমান বেয়া মেছেজ। তো স্ক্ৰীনশ্বটটো ভাইৰেল হোৱাৰ পিছত মই ইতিমধ্যে এই কেছ মানে হেৰি কৰিলোঁ, কোকৰাঝাৰ থানাত আয়োগ দিলোঁ যে ভাইৰেল হৈছে, কিবা কোনোবা দুষ্ট চক্ৰ এইটো এটা মানে হেৰি কৰি আছে মোৰ মানে ৰাজনৈতিক কেৰিয়াৰ বা মোক পলিটিকেলভাৱে মানে কলাপছ কৰিবৰ বাবে। তো সেইকাৰণে মই স্ক্ৰীনশ্বটৰ হেৰিটো লৈ পেলাই মই কোকৰাঝাৰ থানাত কেছ মানে সাজু কৰিলোঁ। আৰু আজি প্ৰেছ মিডিয়া বন্ধুসকলৰ ওচৰতো মই কৈছোঁ যে এনেকুৱা নিউজ নতুন নহয়। আপোনালোকে জানে যে 1-1.5 বছৰমান আগত বা 2 বছৰ আগতো বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত ফটো এডিট কৰি পেলাই বেয়া বেয়া মেছেজ হেৰি কৰি পেলাই মোৰ নামত দি থাকে। তো আজি সাংবাদিক বন্ধুসকলক মই কৈ আছোঁ যে এইটো কমপ্লিটলি ফেক্ট আৰু এইটো মোৰ লগত হেৰি নাই। আজিকালি এডিটিঙৰ জামানা, আজিকালি নাম্বাৰ বহাই দি পেলাই মানে হেৰি কৰা যায়। আৰু মই মেছেজবিলাক চাইছোঁ সেই এগেইনষ্ট ছাইডৰ ফালৰ পৰাও চাব মেছেজবিলাক মানে পজিটিভ মানে দুই পক্ষৰ যিটো কনভাৰচেশ্যন আপোনালোকে ভালকৈ চাব বস্তুটো। আৰু মোৰ সন্দেহ যে এটাত অৰূপ কুমাৰ দে আৰু এটাত ছেইম হেৰিত কেতিয়াবা মোৰ নামটো আছে আকৌ নামটো নাই নম্বৰটো আছে, দুটা একলগত কেনেকৈ হ'ব পাৰে একেই বস্তু। তো সেইকাৰণে মই কোকৰাঝাৰ থানাত কেছ সাজু কৰিলোঁ আৰু যোনে বদমাইচি কৰিছে চৰকাৰে বা আইনে গৃহীত ব্যৱস্থা ল'ব। মোৰ যোৱা 1 বছৰ আগতো নিউজ ওলাইছে কোনোবা এজন মহিলাৰ লগত। তো এইটো থাকিবই। এইটো ধৰক আমি পলিটিকেল লিডাৰ, আমাৰ মানে বদনাম কৰাৰ চেষ্টা কৰা থাকে, ইমেজ ডাউন কৰাৰ চেষ্টা কৰে। কিন্তু মই এটা কথা কৈছোঁ, মই ৰাইজৰ হৈ কাম কৰি আছোঁ আৰু অহা দিনত ৰাইজৰ হৈ কাম কৰি থাকিম। কোনে বদনাম কৰাৰ চেষ্টা কৰে কিবা কৰে কৰি থাকক, মোৰ সেইটোৰ লগত কোনো হেৰি নাই। এইটোতো মই কি ক'ম, এইটো ষড়যন্ত্ৰ। কিছুমান মানুহ থাকে যেনেকুৱা ধৰক হেকাৰ থাকে, কিছুমান হেকাৰ থাকে ধৰক ফেচবুক ID হেক কৰে। কিছুমান আজিকালি এনেকুৱা হৈছে আপোনাৰ চিকিউৰ্ড মানি যিটো আপোনাৰ পেটিএম কৰে আপোনাৰ একাউণ্টৰ পৰাও টকা মাৰি দিয়ে, যিটো পাছৱৰ্ড আপুনি জানে তথাপিও টকা আপোনাৰ একাউণ্টৰ পৰা নাইকিয়া হৈ যায়। এই হেকাৰবিলাক এনেকুৱা আপোনাৰ ফেচবুক হেক কৰি দিব, মানে আপোনাৰ হোৱাটছআপো কেতিয়াবা হেক কৰি দিব ৱেব স্কেনাৰৰ মাধ্যমত। এতিয়া ধৰক আপোনাৰ হোৱাটছআপৰ পৰা যদি মেছেজ গৈছে, কোনোবা আপোনাৰ লগৰ মানুহ যদি আপোনাৰ হোৱাটছআপটো মানে লিংক ডিভাইচত গৈ পেলাই ৱেব স্কেনাৰ কৰি দিয়ে, তেনেহ'লে গোটেই মোৰ মেছেজ তেওঁ পাব, মোৰ পৰা তেওঁৰ মেছেজ যাব। তো আজিকালি বহুত হেকাৰ ওলাইছে, তো দুষ্ট চক্ৰই কৰিছে, কিন্তু যোনে কৰিছে এইটো ভাল কৰা নাই। ব্যুৰ ৰিপৰ্ট এণ্ড